হয় পাৰ্থ, আজি দ্বিতীয় দিনৰ যি কেইবালানি যি বৈঠকৰ যি কাৰ্যসূচী সেয়া ইতিমধ্যে ৰাজীৱ ভৱনত অব্যাহত আছে। পুৱা প্ৰায় আচলতে 11মান বজাৰ পৰাই ৰাজীৱ ভৱনত বৈঠক অনুষ্ঠিত হৈছে। বিশেষকৈ কেইবাটাও 7খন মুঠ বৈঠক আজি অনুষ্ঠিত হোৱাৰ কথা। গতিকে এই মুহূৰ্তলৈকে প্ৰায় 3খনমান বৈঠক সমাপ্ত হৈছে। গতিকে বিশেষভাৱে দেখিবলৈ পোৱা গৈছে সন্মুখত উপনিৰ্বাচন উপনিৰ্বাচন আহি আছে, তাৰ সমান্তৰালভাৱে পঞ্চায়ত নিৰ্বাচন আহি আছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে 26ৰ বিধানসভা নিৰ্বাচন আহি আছে। গতিকে সদ্য সমাপ্ত যি লোকসভা নিৰ্বাচন, এই সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত এইবাৰ দেখিবলৈ পোৱা গ'ল কংগ্ৰেছে পূৰ্বতকৈ তেওঁলোকে কিছু অধিক জনসমৰ্থন এইবাৰ লাভ কৰিবলৈ সক্ষম হ'ল, যদিও বা তেওঁলোকে 3খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হ'ল। গতিকে সেই বিষয়টোলৈ কিছু এই মুহূৰ্তত গুৰুত্ব দিছে AICC তথা APCC নেতৃত্বই, যাৰ পৰিপ্ৰেক্ষিতত আজি ইয়াত কিছু বৈঠক অনুষ্ঠিত হৈছে। মুঠ 7টা জোন ভাগ কৰি দিয়া হৈছে, য'ত কেইবাখনো জিলা তাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই পৰ্যায়ক্ৰমে প্ৰতিটো জোনক এঘণ্টাকৈ সময় দিয়া হৈছে আৰু একোজনকৈ আহ্বায়কৰ নেতৃত্বত এই বৈঠকসমূহ আচলতে আজি বিশেষভাৱে অনুষ্ঠিত হৈছে। বৈঠকত ইতিমধ্যে জিতেন্দ্ৰ সিং উপস্থিত আছে, সমান্তৰালভাৱে ভূপেন বৰা উপস্থিত আছে, দেৱব্ৰত শইকীয়াকে ধৰি APCCৰ নেতৃবৰ্গ উপস্থিত আছে। তাৰোপৰি ডাঙৰ কথাটো হৈছে যে এই বৈঠকৰ মাজত আৰু তাৰ মাজত চৰ্চাৰ বিষয়টো হৈছে যে যিসকলে লোকসভা নিৰ্বাচনৰ আগে পাছে দেখিবলৈ পোৱা গ'ল যে বিজেপি কংগ্ৰেছ দলত থাকিও তেওঁলোকে বিজেপিৰ হৈ কেতবোৰ কাম কাজ কৰিছিল বা দল বিৰোধী কাৰ্যকলাপত লিপ্ত হৈছিল, তাৰ সমান্তৰালভাৱে কেইবাজন আমি বিধায়কক দেখিছোঁ যিকেইজন বিধায়ক কংগ্ৰেছী নামতহে, কিন্তু তেওঁলোকে বিজেপিৰ হৈ তেওঁলোকে সকলোখিনি কাম কৰি আছে বা বিজেপিৰ সৈতে তেওঁলোকৰ ঘনিষ্ঠতা মিতিৰালি যথেষ্ট বেছি। এই ক্ষেত্ৰত ক'বলৈ গ'লে শশীকান্ত দাস, সমান্তৰালভাৱে শ্বেৰমান আলী, তাৰোপৰি যিকেইজন বিধায়ক কমলাক্ষ দে, পুৰকাষ্ট, বসন্ত দাস আদি কেইবাজনো বিধায়কৰ নাম আছে, যিকেইজন বিধায়কৰ বিৰুদ্ধে তেওঁলোকৰ বিধায়ক পদ খাৰিজৰ বাবে ইতিমধ্যে APCCয়ে আবেদন জনাই থৈছে। কিন্তু সেই আবেদন এই মুহূৰ্তলৈকে বিধানসভাৰ অধ্যক্ষই বিশেষ কোনো গ্ৰহণ কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত সেইসকলৰ বিধায়ক পদ খাৰিজ হোৱা নাই। গতিকে এই বিষয়টো কিছু গুৰুত্ব সহকাৰে লৈছে APCCয়ে। গতিকে বিধানসভাৰ অধ্যক্ষ হওক বা অসম চৰকাৰক বা এই গোটেই বিষয়টো বা সেইকেইজন দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা যিসকল বিধায়ক আছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে এই মুহূৰ্তত কিছু ইয়াত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই সন্দৰ্ভতো ইয়াত আলোচনা এই মুহূৰ্তত চলি আছে। মই যিহেতু কৈছিলোঁ যে সাংগঠনিক কিছু দিশক লৈ আলোচনা হৈছে, সন্মুখত উপনিৰ্বাচন তথা পঞ্চায়ত নিৰ্বাচন আছে। মোৰ সৈতে উজনি অসম জোনৰ আহ্বায়কগৰাকী আছে অজয় গগৈ, মই অকণমান তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে আপোনালোকৰ বৈঠক সমাপ্ত হৈছে, আপোনাৰ অধীনত 7খনকৈ জিলাৰ আহ্বায়ক আপোনাক নিযুক্তি দি আজি বৈঠকখন অনুষ্ঠিত হ'ল। কি আলোচনা আজি স্থান পাইছে আপোনালোকৰ বৈঠক? প্ৰথম কথাটো হ'ল যে বিগত লোকসভা নিৰ্বাচনৰ পাছত কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ যিটো আস্থা আৰু আনুগত্যতা, যিটো উৎসাহ, এই উৎসাহে আমাক কংগ্ৰেছ কৰ্মীসকলক যথেষ্ট উৎফুল্লিত কৰিছে আৰু ইয়াতকৈ শক্তিশালী ৰূপত কংগ্ৰেছ দলক অনাগত দিনত কেনেকৈ গঢ়ি তোলা হ'ব তাৰ সম্পৰ্কে বিশদভাৱে আলোচনা হৈছে। দ্বিতীয় কথাটো হ'ল যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি কেনেকৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰত্যেকটো বুথৰ পৰা আঞ্চলিক পঞ্চায়তৰ পৰা জিলা পৰিষদলৈকে আমি নিৰ্বাচনত জয়লাভ কৰিম, তাৰ ৰণনীতি প্ৰস্তুত কৰিবৰ কাৰণে, তাৰ পৰিকল্পনা প্ৰস্তুত কৰিবৰ কাৰণে ইতিমধ্যে বিশদভাৱে আলোচনা হৈছে। লগতে দলীয় সংগঠন আমাৰ বিভিন্ন উইংছবিলাক কেনেধৰণে শক্তিশালী কৰিব লাগিব তাৰ সম্পৰ্কে আলোচনা হৈছে। আজিৰ সভাত আমাৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া, আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া সকলোবোৰ উপস্থিত আছে আৰু তেখেতলোকে গোটেই কৰ্মীসকলক, নেতাসকলক তেওঁলোকে দিশ নিৰ্দেশনা দিছে যে অনাগত দিনত দলৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে কেনেধৰণে তেওঁলোকে কঠোৰভাৱে শক্তিশালীভাৱে তেওঁলোকে কাম কৰিব লাগিব তাৰ এটা নীতি নিৰ্দেশনা দিছে। নিশ্চিতভাৱে এই বিষয়লৈ কিছু আলোচনা হৈছে। গতিকে 7টা জোনৰ 7জন আহ্বায়ক নিযুক্ত কৰা হৈছে আৰু সেই আহ্বায়কৰ নেতৃত্বত অহা যিসকল দলীয় কৰ্মী, জিলা পৰ্যায়ৰ যিসকল নেতাকৰ্মী, বুথ পৰ্যায়ৰ নেতাকৰ্মী, তেওঁলোকক লৈ আজি প্ৰদেশ কংগ্ৰেছে বিশেষভাৱে আজি ৰাজীৱ ভৱনত বৈঠক অনুষ্ঠিত কৰিছে। বিয়লি ভাগলৈকে বৈঠক চলিব। তাৰ মাজতে সাংসদ গৌৰৱ গগৈ আহি ইতিমধ্যে ৰাজীৱ ভৱনত উপস্থিত হৈছে আৰু গৌৰৱ গগৈকো আজি সম্বৰ্ধনা জনোৱা হ'ব, যিহেতু তেওঁ কংগ্ৰেছ সংসদীয় দলৰ উপদলপতি হিচাপে তেওঁ নিৰ্বাচিত হ'ল। গতিকে তেখেতকো আজি ইয়াত সম্বৰ্ধনা জনোৱাৰ কথা আছে। গতিকে এই মুহূৰ্তত ক'বলৈ গ'লে ৰাজীৱ ভৱন এক প্ৰকাৰ উখল মাখল পৰিৱেশ, উদুলি মুদুলি পৰিৱেশ, কাৰণ যি ধৰণে আমি দেখিবলৈ পাওঁ নিৰ্বাচনৰ সময়ছোৱাত ৰাজীৱ ভৱনত এক নিমাওমা পৰিৱেশ পূৰ্বতে আমি দেখিছিলোঁ, কিন্তু এতিয়া যেন পৰিৱেশ কিছু সলনি হৈছে, কাৰণ কংগ্ৰেছৰ প্ৰতি ভোটাৰ ৰাইজৰ আস্থা বাঢ়িছে বুলি কংগ্ৰেছে ভাবিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে অধিক দৃঢ়তাৰে, অধিক উৎসাহেৰে তেওঁলোকে আগন্তুক নিৰ্বাচনসমূহত যাতে খুব নিখুঁতভাৱে তেওঁলোকে আগবাঢ়ি যাব পাৰে বা অৱতীৰ্ণ হ'ব পাৰে, তাৰ বাবে কিছু এই মুহূৰ্তৰ ৰণনীতি প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে। তাৰোপৰি ডাঙৰ কথাটো হ'ল, মই ইতিমধ্যে যিটো কথা উল্লেখ কৰি গৈছোঁ যে কংগ্ৰেছত থাকি যিসকলে বিজেপিৰ সৈতে যোগাযোগ ৰাখি আছে, বিজেপিৰ সৈতে ঘনিষ্ঠতা কৰি আছে, সেইসকল বিধায়ক বা সেইসকল নেতাৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই সিদ্ধান্তটো আজি এই 3 দিনৰ
কালিও ইতিমধ্যে এখন বৈঠক হৈছে, আজি বৈঠক অনুষ্ঠিত হৈছে, কাইলৈ এখন বৈঠক আছে। গতিকে এই তিনিদিনৰ বৈঠকৰ অন্তত এই বিষয়টোৰ ক্ষেত্ৰত এটা সঠিক সিদ্ধান্ত লোৱা হ'ব বুলি ইতিমধ্যে APCCৰ সূত্ৰই আমাক জনাইছে। গতিকে স্বাভাৱিকতেই এইসকল নেতাৰ যোগেদি কংগ্ৰেছত যি আচলতে বিসম্বাদ সৃষ্টি হৈছিল, কংগ্ৰেছৰ যি গৃহকন্দল, কংগ্ৰেছৰ যি লবি ৰাজনীতি, সেয়া আচলতে উৰ পৰিব বুলি এতিয়া APCC নেতৃত্ব তথা AICC নেতৃত্বই আশা প্ৰকাশ কৰিছে। গতিকে গৌৰৱ গগৈ ইতিমধ্যে স্পষ্টকৈ কৈছে যে যিসকলে কংগ্ৰেছৰ বেয়া দিনত তেওঁলোকে কংগ্ৰেছ এৰি বিজেপিলৈ গ'ল, সেইসকল কিন্তু বিজেপিলৈ ঘূৰি অহাৰ তেওঁলোকৰ বাবে দুৱাৰ এই মুহূৰ্তত বন্ধ আছে, সেই কথা গৌৰৱ গগৈ ইতিমধ্যে স্পষ্ট কৰিছে। তাৰোপৰি ডাঙৰ কথাটো হ'ল, যিটো সময়ত দেখা গ'ল যে লোকসভা নিৰ্বাচনৰ সময়ছোৱাত কংগ্ৰেছৰ কেইবাজনো নেতা, ৰাণা গোস্বামীকে ধৰি মানস বৰাকে ধৰি কেইবাজনো নেতাকৰ্মীক আমি দেখিলোঁ যিসকলে বিজেপিলৈ ঢাপলি মেলিছিল। সেই সময়ছোৱাত যোৱা সেইসকল নেতাৰ কিন্তু বাবে আজিৰ তাৰিখত কংগ্ৰেছৰ দুৱাৰ বন্ধ বুলি ইতিমধ্যে ভূপেন বৰাই কৈছে। আৰু কংগ্ৰেছে এটা নিজৰ ৰণকৌশল প্ৰস্তুত কৰিছে যে বিজেপিত এই মুহূৰ্তত যিহেতু কিছু গৃহকন্দল অব্যাহত আছে, গতিকে বিজেপিৰ যিসকল পুৰণি নেতা কৰ্মী আছে, নিষ্ঠাৱান কৰ্মী আছে, তেওঁলোকে ইতিমধ্যে কংগ্ৰেছৰ সৈতে গোপনে যোগাযোগ কৰাৰ খবৰ এটাও আমি লাভ কৰিছোঁ। অৰ্থাৎ ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিত যে ধুমুহা আহিব, সেই কথা এক প্ৰকাৰ ইংগিত পোৱা গৈছে। কাৰণ বিজেপিয়ে যি ধৰণে ৰণনীতি প্ৰস্তুত কৰি আছে কংগ্ৰেছক আচলতে পৰাভূত কৰিবলৈ, ঠিক সেইদৰে কিন্তু কংগ্ৰেছেও এইবাৰ বিজেপিক ২৬ত আচলতে একেবাৰে নাইকিয়া কৰিবৰ বাবে কিছু প্ৰয়াস হাতত লৈছে। বিজেপিৰ ভিতৰ চোৰাত যি অন্তকণ্ডল চলিছে তাৰ পূৰ্ণ সুযোগ এই মুহূৰ্তত কংগ্ৰেছে গ্ৰহণ কৰিছে। কাৰণ অগপ আৰু বিজেপিৰ কেইবাজনো প্ৰাক্তন বিধায়ক, কেইবাজনো জ্যেষ্ঠ নেতা ইতিমধ্যে কংগ্ৰেছৰ সৈতে যোগাযোগ কৰিছে, হয়তো তেওঁলোকে খুব সোনকালে কংগ্ৰেছত যোগদান কৰিব। গতিকে স্বাভাৱিকতে এই বিষয়টো লৈ কিছু চৰ্চা এই মুহূৰ্তত অব্যাহত আছে। তাৰ নিশ্চিত তথ্য আমি এই মুহূৰ্তত জনাব নোৱাৰিম, যদিও যিখিনি আমাৰ হাতত পৰা খবৰ, সেই খবৰখিনি আমি আমাৰ দৰ্শকসকলক জনাইছোঁ। গতিকে ৰাজ্যৰ ৰাজনীতিত যিহেতু একো অসম্ভৱ বুলি কোনো কথা নাই, নিশাটোৰ ভিতৰতে সকলো সম্ভৱ হয়। গতিকে এই মুহূৰ্তত বিজেপিয়ে যি ধৰণে বৰ্তমান সময়ত আগন্তুক নিৰ্বাচন, উপ নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন বা বিধানসভা নিৰ্বাচনৰ বাবে তেওঁলোকে ৰণনীতি প্ৰস্তুত কৰিছে, তাৰ সমান্তৰালভাৱে ৰাজীৱ ভৱনতো কংগ্ৰেছৰ এই মুহূৰ্তত মাৰাথন বৈঠক অনুষ্ঠিত হৈছে। আজি 7খন বৈঠক অনুষ্ঠিত হৈছে, কাইলৈ জিতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত আন এখন বৈঠক অনুষ্ঠিত হ'ব। আৰু সেই বৈঠকতে কেনেধৰণে আগন্তুক উপ নিৰ্বাচন, 5টা সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচন, সমান্তৰালভাৱে এইসকল যি অনুশাসন ভংগকাৰী বিধায়ক, তেওঁলোকৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব, তাৰোপৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে নিজৰ ভেটি কিমান সুদৃঢ় কৰিবলৈ সক্ষম হয়, এই সন্দৰ্ভত বিস্তৃত আলোচনা হ'ব। গতিকে এই সিদ্ধান্তসমূহ কাইলৈ আমি অৱগত হ'ব পাৰিম তেওঁলোকৰ মুখেৰে। গতিকে ইমানখিনিয়ে আজিলৈকে এই মুহূৰ্তলৈকে থকা আপডেট। এই মুহূৰ্তত 7টা জোনৰ বৈঠক অনুষ্ঠিত হৈছে, ইতিমধ্যে প্ৰায় 2-3টা জোনৰ বৈঠক সমাপ্ত হৈছে। পৰৱৰ্তী যিসমূহ আহ্বায়ক বা সময়ৰ বাবে সম্পূৰ্ণৰূপে সাজু হোৱা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছক। ধন্যবাদ জনাইছোঁ দীপাংকৰ আপোনাৰ শেহতীয়া তথ্যখিনিৰ বাবে। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে বৈঠকৰ পিছত বৈঠক, মাৰাথন বৈঠকৰ পিছত এতিয়া এঘৰি যুঁজিবলৈ আগন্তুক উপ নিৰ্বাচনেই হওক, পঞ্চায়ত নিৰ্বাচনেই হওক বা ২৬ৰ বিধানসভা নিৰ্বাচনেই হওক, সেই প্ৰতিখন নিৰ্বাচনত বিজেপিৰ সৈতে অগপৰ সৈতে যাতে এঘৰি যুঁজিব পাৰে তাৰ বাবে নিজকে টনকিয়াল কৰিছে এতিয়া কংগ্ৰেছে।